যিসকল বিজ্ঞান বিভাগৰ ছাত্ৰ বা যিসকলে সকলোৱে জানে গণিত কম বেছি পৰিমাণে সকলোৱে জানে এনে কেইটো আকে এইটো কি কয় বৃত্ত লাড্ডু লাড্ডু দুপাল আছে সেইকাৰণে লাড্ডু সবতে কৃষ্ণই দেখা পায় লাড্ডু আঁকিলে বৃত্ত আঁকিলে লাড্ডু দেখা পায় ভাল এটাকে বৃত্ত ইংৰাজীত কয় চাৰ্কুল বুলি কয় চাৰ্কুল আৰু মাজেৰে যদি এনেকৈ টানি দিয়ে সেইটো কি ক'ব ব্যাস আপুনি সেন্সৰ নে ওকে তো মাজেৰে এনেকৈ যদি হাফ আধা কৰি দিয়ে তেতিয়া কি বুলি কয় ব্যাস তো গোটেইটোত কিমান ডিগ্ৰী থাকে 360 পাঁচটো এক্সট্ৰা কৰি দিছে ওকে তো মই ইমানখিনি কৈ দিলোঁ ঠিক আছে এটা মই চাৰ্কুল এটা আঁকিলোঁ গোবিন্দ আদি কৰিছে হৰে কৃষ্ণ এই যে কি কয় এই যে চৰকাৰে নিয়ম বনাই নহয় বাইক চলালে কি পিন্ধিব লাগে হেলমেট পিন্ধিব লাগে আমি নিপিন্ধো হেলমেটটো ক'ত থাকে এতে হাতত এইটো হাত এনেকৈ সেইটো ভৰাই দিয়ে হাতত এনেকৈ লৈ যায় কিবা কাৰণে যে পৰে মাথাও যাব হাতো যাব হাতটো আগতে যাব তো এই হেলমেটটো হাতত পিন্ধিব দিছে নে মাথাত পিন্ধিব দিছে আমি মাথাত নিপিন্ধো আকৌ আমাৰ ইণ্ডিপেণ্ডেঞ্চ আছে আমি হাতত পিন্ধিম ভৰিত পিন্ধিম ময়ে কিনিছোঁ না পইচা দিয়ে তোমাৰ দেউতাৰ বাপেৰ পইচাৰে কিনিছোঁ নেকি মই কষ্ট কৰিছোঁ মই কিনিছোঁ মই ভৰিত পিন্ধো হাতত পিন্ধোটো মোৰহে কথা পুলিচৰ আগত তেনেকৈ ক'লে কি ক'ব এক চাট দিব হা আৰু নহ'লে কি কৰিব আজিকালি একো নকৰে পিছফালে ফটো তুলি কেনে লৈ গুচি যাব তাৰপিছত মেছেজ আহিব মাই ডিয়াৰ ফ্ৰেণ্ড আহিব 1000 টকা লৈ আহিব তো সেইকাৰণে নিয়মবিলাক কেলেই বনায় ভালৰ কাৰণে বনায় যে আছে আগৰ স্পীড ব্ৰেকাৰ থাকে স্পীড ভাল নে বেয়া ভাল তো সেইকাৰণে এই নিয়মবিলাক আমাৰ কাৰণে ভালৰ কাৰণে বনায় তো আমি এইবিলাক পালন নকৰোঁ তো ঠিক তেনেকৈ আমি যে ক্লাছৰ আগত মোবাইলটো বন্ধ ছুইচ অফ কৰিব লাগে নকৰোঁ প্ৰভুৱে পইচা দিছে নি মোবাইল কিনোতে প্ৰভুৱে যে ক'ব মই ইচ্ছা কৰিলে বন্ধ কৰিম নকৰিব বাৰু তো একচুৱেলি আমি এই নিয়মবিলাকৰ গুৰুত্বটো বুজি নাপাওঁ তো হেলমেট পিন্ধিব লাগে স্পীড ব্ৰেকাৰ কিয় দিছে বেছি স্পীডত গ'লে এক্সিডেণ্ট হ'ব আৰু তেতিয়া হেডটোৱেই নাথাকে হেডলেছ হৈ যাব সেইকাৰণে হেডটো যাতে থাকে মাথাটোতো যে থাকে সেইকাৰণে এইবিলাক বনায় তো সেইকাৰণে নিয়মবিলাক আমাৰ ভালৰ কাৰণে কিন্তু এবাৰ মই এটা জেগাত বিজ্ঞাপন এটা দেখিছিলোঁ তাতে কি লিখিছে খুব ধুনীয়া বিজ্ঞাপনবিলাকৰ পৰা শিকিব পাৰে তাতে এটা কাছ মানে টৰ্টইজ বাংলাত কি কয় কাছ কচ্ছপ একটা কচ্ছপের একটা পিকচার দিয়েছে আর সেখানে লিখেছে যে একটা কচ্ছপও জানেন যে হেলমেট পরতে লাগে কি লিখেছে এটা কচ্ছপও জানে যে হেলমেট পরতে লাগে আর আমরা কত বড় পড়াশোনা করি মাস্টার ডিগ্রি এমএ বিএসসি কি কত 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 করা আর আমরা জানি না যে হেলমেট পরতে লাগে ওনার একটা হেলমেট থাকে না ন্যাচারাল হেলমেট ঠাকুর দিয়েছে না ওনার হেলমেটটা কাছের উপরে একটা হেলমেট থাকে না তো একটা কচ্ছপও জানেন যে হেলমেট পরতে লাগে আর আমরা মানুষ হয়ে আমরা জানি না হ্যাঁ তো এনিওয়ে তো এই যে বৃত্তটো আঁকিছিল এইটোৰ কোনোবাই বুজাব পাৰিব এইটো ভাগৱত গীতাৰ পৰা শাস্ত্ৰৰ পৰা তুমি এইটো এই ভৌতিক জগতৰ লগত কি কানেকশ্যন আছে ভৌতিক জগত অকল হিন্স দি দিছোঁ ভৌতিক জগত আৰু আধ্যাত্মিক জগতৰ মাজত কি কানেকশ্যন আছে বৃত্ত এটা আঁকিলোঁ আৰু মাজেৰে মই হাফ কৰি দিলোঁ 360 ডিগ্ৰী ওপৰফালে 180 ডিগ্ৰী তলফালে 180 ডিগ্ৰী হৈ গ'ল এতিয়া আপোনালোকে কি কানেকশ্যন কওক আমাৰ জগত যিখন জগতৰ লগত আমি আছোঁ অঁ অ'কে আৰু কোন ঠিক পূৰ্বে কৈছে জড় জগত আৰু চিন্ময় জগত অকণ বুজাই ক'ব চিন্ময় জগতটো ভগৱানৰ জগতটো আমাৰ এইটো পৃথিৱী অ'কে পৃথিৱীটো
ओके ठीक है प्रभुपाले কৈছে और कोने कब तो प्रभुपाले কৈছে एटु 15 चैप्टर भागवत गीता কৈছে এই জড় জগতটো হৈছে যেটো আধ্যাত্মিক জগত আছে তার প্রতিফলন হয় it is a reflection spiritual world reflection है perverted reflection तो मैं आता जे कहते विकृत प्रतिबिंब प्रतिबिंब নহয় विकृत प्रतिबिंब जो যদি পুখুৰীৰ পাৰত যায় নদীৰ পাৰত যায় তেনে হলে গছবিলাকৰ উল্টা ছবি দেখা পোৱা যায় হ্যাঁ আর যদি পানীত যেটো আমি ছায়া দেখা পাও प्रतिबिंब দেখা পাও এটো কিন্তু আসল গছটো নহয় কিন্তু আসল গছটো কোড হয় উপৰ ফলে থাকে ঠিক তেনেকে এই আধ্যাত্মিক জগতৰ এক্সাক্ট যে উল্টা যেটো ম্যাটেরিয়াল ওয়ার্ল্ড ভৌতিক জগত যত আমি আছো এটো যে ছায়া চেডো কো পৰে পারভার্টেড রিফ্লেকশন কো পৰে আৰু ইয়াতে যিমান ভ্যাৰাইটিজ বিবিধতা আছে আধ্যাত্মিক জগততো আছে তো প্ৰশ্ন হৈছে যদি যে प्रतिबिंबতে যদি ইমান ধুনিয়া হয় এটা আসল অরিজিনালটো কিমান ধুনিয়া হ'ব হ্যাঁ এনেকে प्रतिबिंब বনাই মানুহৰ মূৰ্তি বনাই না মূৰ্তি এজন মানুহৰ মূৰ্তিটো যদি বেছি ধুনিয়া হয় সেই মানুহজন যেতিয়া সন্মুখত থাকে সেজন কিমান ধুনিয়া হ'ব তেনেকে আমি বুজিব পাৰো যে আধ্যাত্মিক জগত কিমান ধুনিয়া হ'ব আৰু আধ্যাত্মিক জগতখন কিহেৰে তৈয়াৰী চিন্তামণি পৰশমণি তৎস্তম কিহেৰে তৈয়াৰী পৰশমণি বৃন্দাবন রম্যস্থান দিব্য চিন্তামণি ধাম রতন মন্দির মনোহর বৃন্দাবন রম্যস্থান দিব্য চিন্তামণি ধাম রতন মন্দির বৃন্দাবন রম্যস্থান দিব্য চিন্তামণি ধাম রতন মন্দির মনোহর বৃন্দাবন রম্যস্থান দিব্য চিন্তামণি ধাম রতন মন্দির अमृत कालिंदिनी रे राजहंस कली करे कहे शोभे कनक कमला अमृत कालिंदिनी रे राजहंस कली करे कहे शोभे कनक वृंदावन रम्यस्थान दिव्य चिंतामणि धाम रतन मंदिर मनोहर वृंदावन रम्यस्थान दिव्य चिंतामणि धाम रतन मंदिर तो भगवान जो থাকে এটা চিন্তামণি ধাম চিন্তামণি প্রকার কি চিন্তামণি প্রকার পিছে দেখো না सद्मसु कल्पवृक्ष चिंतामणि प्रकर सद्मसु कल्पवृक्ष लक्षामृतेषु सुरभिरविपालयन्तम् लक्ष्मी सहस्रम सतसंभ्रम सेव्यमानम् गोविंदमादिपुरुषं तमहं भजामि। तो भगवाने कल्पवृक्षरे आवृत्त चिंतामणिरे निर्मित निजर धाम परित्याग करी এই জড় জগতত আহিছে। হ্যাঁ কিহৰ কাৰণে? এমন দুর্মতি
সংসার ভিতরে পড়িয়া আছি আমি। প্রভু হে এ মন দুর্মতি সংসার ভিতরে পড়িয়া আছি আমি। প্রভু হে এ মন দুর্মতি সংসার ভিতরে পড়িয়া আছি আমি। প্রভু হে এ মন তব নিজ জন কোন মহাজনে তব নিজ জন কোন মহাজনে পাঠাইয়া দিলে তুমি। প্রভু হে পাঠাইয়া দিলে তুমি। প্রভু হে এই মন দুর্মতি সংসার ভিতরে পড়িয়া আছি আমি। প্রভু হে দয়া করি মোরে পতিত দেখিয়া কহিল আমারে গিয়া। 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 ওহে দিন জন শুনো ভালো কথা। 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 উল্লসিত হবে হিয়া। উল্লসিত হবে হিয়া। এ মন দুর্মতি সংসার ভিতরে পড়িয়া আছি আমি। প্রভু হে এ মন কৃষ্ণ কেলে আহিছে? চিন্তামণি ধামৰ পৰা ইয়াৰ লীলা কৰিব নে আমাৰ লীলাবিলাক চাব? কৃষ্ণ কি গোলক বৃন্দাবনৰ ঠাইৰ অভাৱ হ'ল নেকি যে ইয়াতে আহিব লগা হ'ল? আমি বাহিৰলৈ কেলেই যাওঁ? ঘূৰ্ণন হয়, ঘূৰ্ণন, সাফোকেশ্যন। আমাৰ কি হয়? সাফোকেশ্যন। ইংৰাজীত সাফোকেশ্যন কয়, হিন্দীত কয় ঘূৰ্ণন হোৱা বুলি কয়। ঘূৰ্ণন হোৱা বাংলাত কি কয় নাজানো। হা? দম বন্ধ। আমার কি হয়ে যায়? দম বন্ধ হয়ে যায়। হ্যাঁ, আমি দম বন্ধ হলে বাড়লে কৃষ্ণ ট্রেনিংকে দম বন্ধ হয়ে গেল নাকি? হ্যাঁ, আমার সব প্রিন্সিপাল সব কৃষ্ণর উপর লগাই দিও। আমার যেটো অনুভূতি ফ্রক ফিলসফি। আমার ফিলসফি কি? ফ্রক ফিলসফি। মিস্টার ফ্রক না, সরি, ডক্টর ফ্রক। ডক্টর ফ্রকের কাহিনী জানে না? নাজানে না? এটা ভেকুলি আছিলে, কুয়ার থাকে, কুয়ার ভিতরে থাকে একটা মেন্ডক ছিল। বাংলা কি বলে? মেন্ডক বলে? ব্যাং। ব্যাং। একটা ব্যাং ছিল, কুয়ার ভিতরে ছিল। তাৰ সেই কুয়াৰ ভিতৰটা ধুনীয়াকৈ দিনবিলাক ভালেই গৈ আছিলে। এদিন এখন প্ৰশান্ত মহাসাগৰৰ পৰা এটা বেং আহিলে। আহি কেনে কৈছে, বন্ধু কেমন আছো? ভালোই আছি, ভালোই আছি। সুধিছে, আপুনি ক'ৰ পৰা আহিছে? আমি প্ৰশান্ত মহাসাগৰ থেকে এসেছি।
প্রশান্ত মহাসাগর এটা কি জিনিস রে ভাই বলে একটা বড় জলের একটা কুণ্ড একদম অনেক জল আছে কুয়ার ভিতরে যিটো ভেকুলি আছিলে বেং আছিলে কি কৈছে কি তোমার যে প্রশান্ত মহাসাগরটা আমার কুয়ার মতো বড় নাকি কি কইছ রে তুই কিছুই জানো না বোকা তুমি কি প্রশান্ত মহাসাগরের সঙ্গে কি কুয়াটা কি তুলনা হয় আরে ভাই আরে আমার কুয়া থেকে 2 গুণ বড় হবে 2 গুণ বড় আরে তুই বুঝতে পারছ না এরকম বোঝা যায় না আর 3 গুণ বড় হবে আর এরকম করে তিনিও সাইজটা বড় করছে এরকম কুয়া বেঙ্গলি থাকে না বড় করতে পারে সঙ্গে সঙ্গে এরকম বড় করে 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 অত বড় মানে করে 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 শব্দ হয়ে গেছে মানে পেটটা ফুটে গেল তো বেংটা মরে গেল আমার যে দর্শন আমার যে বুদ্ধি আমি তেনেকৈ বুঝিব চেষ্টা কৰোঁ আমাৰ লেভেলত কৃষ্ণ থেকে আমাৰ নিচিনাই হ'ব আৰু মানে আমি কুয়ার ভিতর থাকো আমি কুয়ার ভিতর থাকি কিনে মহাসাগরক বুঝিব চেষ্টা কৰোঁ আমি ভৌতিক জগতত থাকো আমি আধ্যাত্মিক জগতত বুঝিব চেষ্টা কৰোঁ কেনেকৈ সম্ভৱ হ'ব কৃষ্ণ কেনেকৈ বুঝিব পাৰিব কৃতবান কিল কৰ্মাণি সহ ৰামেন কেশৱ অতিমৰ্ত্যানি ভগৱান গুরহ কপট মানুষঃ শ্রীমদ্ ভাগবত ফার্স্ট ক্যান্টো ফার্স্ট চ্যাপ্টার ভার্স নাম্বার 20 প্রথম স্কন্ধের প্রথম অধ্যায়ের 20 নম্বর শ্লোকা সেখানে কি বলেছে কৃতবান কিল কর্মাণি সহ রামেন কেশব অতিমর্ত্যানি ভগবান তো ভগবানে এই জগতত আহে অতি মানবীয় কার্য করে ইংরেজিত কয় সুপার হিউম্যান অ্যাক্টিভিটিস ভগৱানে যে এই জগতত আহে কিছুমান কাম কৰে কেনেকুৱা কাম কৰে অতি মানৱীয় মানে মানুহে যেটো কৰিব নোৱাৰে যেনেকৈ গোবৰ্ধন ধাৰণ কৰা সুপাৰ হিউম্যান এক্টিভিটিজ আৰু যে এই দামোদৰ লীলা কৰিছে কি বৃক্ষ কি গাছটো উঘালিছে কি আৰু অৰ্জুন বৃক্ষৰ যে শিপাটো সবতকৈ বেছি তললৈ থাকে যদি কৃষ্ণই যদি কলগছ বগৰাই দিলেহেঁতেন আমি ইমান নকলোহেঁতেন কঁঠাল গছ বগৰালে এইটো কাউণ্টিং নহ'লেহেঁতেন মানুহে জানে মানুহে মোক পিছত ভুল ধৰিব কিনো কৰিছে কৃষ্ণই কলগাছে বগৰাই দিছে কলগাছটো আমিয়ে বগৰাই দিব পাৰোঁ কিন্তু অৰ্জুন গাছ ধুমুহা হ'লেও হালি যাব উঠি নাযায় কাৰণ শিপাটো বহুত তললৈকে আছে আৰু কৃষ্ণই দামোদৰ লীলাত কোনটো গছ উঘালিলে অৰ্জুন বৃক্ষ আৰু বয়সটো কিমান আছিলে 7 বছৰ বাচ্চা অৰ্জুন বৃক্ষ উঘালিব পাৰিব দীপ্তিমান প্ৰভু উঘালিব পাৰিব আপোনাৰ কোনে নোৱাৰে আৰু এটাও নহয় দুটা এটা সেইকাৰণে অতিমৰ্ত্যানি ভগৱান সুপাৰ হিউম্যান এক্টিভিটিজ পুতনাক যেতিয়া মাৰিছিলে বয়সটো কিমান আছিলে বয়স নহয় কেই মাহ 3 মাহ 3 months 3 মাহৰ বাচ্চাই পুতনা সি so powerful তে পুতনাক মাৰিছিলে অঘাসুৰক যেতিয়া মাৰিছিলে কিমান বয়স আছিল বকাসুৰক মাৰিছিলে কিমান বয়স আছিল এইকাৰণে ভগৱানে যিমানবিলাক কাৰ্য কৰে এইবিলাক সুপাৰ হিউম্যান এক্টিভিটিজ অতি মানে কৃতবান কিল কৰ্মাণি সহ ৰামেন কেশৱ আৰু লগত কাক লৈছে বলৰাম যেতিয়া জৰাসন্ধৰ পৰা ভয়ত পলাই কেনে গৈছিলে পাহাৰ বগালে পাহাৰৰ পৰা যেতিয়া জাম্পিং কৰিছিলে কিমান ওখ আছিলে পাহাৰটো এটলিষ্ট 80 কিলোমিটাৰ 80 কিলোমিটাৰ ওপৰ পাহাৰ পৰা জাপ মাৰিছে সেইকাৰণে কি অতিমৰ্ত্যানি ভগৱান আৰু কেনেকৈ কৈছে গুঢ় কপট মানুষঃ কপট মানুষ এজ মাস্কেট মানুহৰ নিচিনাকৈ কৰি আছে মানুহ ভ্ৰমিত হৈ যায় কেনেকৈ বুজিব এই কৃষ্ণ ভগৱান হয় জানো মানুহৰ নিচিনা লাগে কিন্তু হঠাৎ কিছুমান অদ্ভুত কৰ্ম কৰি দিয়ে সেইকাৰণে কৃষ্ণ যেতিয়া এনেকৈ আহে তো মানুহে বুজিব নোৱাৰে কেনেকৈ এইটো ভগৱান কেনেকৈ হ'ব এই ভগৱান হয় জানো এই মানুহেই হ'ব কিন্তু যিসকলে জানে তেখেতসকলে কি কৰে কৃষ্ণকটো বাদে কৃষ্ণক প্ৰণামটো বাদ আগতে কি কৰে কৃষ্ণ ৰছীটোক প্ৰণাম কৰে বাহ ভাই বাহ ৰছী তই কম নহয় দে কৃষ্ণক বান্ধিছ তোকে আগতে প্ৰণামটো কৰি লওঁ কৃষ্ণক পিছত তো সাংঘাতিক ৰছী হ'ব ভগৱানক বান্ধা ৰছী এইটো ধেমালি কথা নেকি
সেইকাৰণে কৈছে নমস্তেস্তু দামনে স্ফুৰদীপ্তিদামনে তদীয়ধৰায়াত বিশেষ ধামনে। তেনেকৈ ভগৱানক প্ৰণাম কৰিছে। সেইকাৰণে এই কুন্তী মহাৰাণী কৈছে যে কৃষ্ণ বুজাটো বহুত কঠিন। কৃষ্ণ কেলে বুজিব নোৱাৰে? কৈছে মায়া জীৱনিকা আচ্ছন্নম অজ্ঞা অদুক্ষম অব্যয়ম নতু নৈত্য ধৰিয়েথা নতু নৈত্য ধৰিয়েথা। কৈছে মায়া জীৱনিকা আচ্ছন্নম। তো ভগৱানক কেলেই মানুহে ভগৱান হিচাপে বুজিব নোৱাৰে? ভগৱানক যেতিয়া মানুহে বুজিবলৈ যায় তেতিয়া কিবা মায়াৰ পৰ্দা এটা ঢাকি দিয়ে, কাৰ্টেইন ঢাকি দিয়ে। ভগৱানৰ অল্টাৰত পৰ্দা থাকে না, পৰ্দাটো টানি দিলেহে ভগৱানক দৰ্শন হয়। যে পৰ্দাটো থাকে, পূজাৰী যদি দাঙি নিদিয়ে, খুলি নিদিয়ে, তেতিয়া ভগৱানক দেখা পাব। ঠিক তেনেকৈ ভগৱান এভেইলেবল আছে কৃষ্ণ, কিন্তু মানুহে বুজিব নোৱাৰে কেলে? সেই পৰ্দাটো আছে। আৰু পৰ্দাটো টানিবৰ কাৰণে কোনোজন ব্যক্তি লাগিব, সেইজন হৈছে গুৰুদেৱ। তব নিজ জন কোনো মহাজনে পঠাইয়া দিলে তুমি। আৰু তেনেকৈ মহাজনজন আহে আৰু আহি কেনে কি কৰে? অহে দিনজন শুনো ভাল কথা উল্লসিত হবে হিয়া। ভাল কথা এটা, ভাল খবৰ এটা আছে, তোমালোকে শুনা। কি ভাল খবৰ আছে? তোমাৰে তাৰিতে শ্ৰীকৃষ্ণ চৈতন্য নৱদ্বীপে অৱতাৰ। তোমাৰে তাৰিতে শ্ৰীকৃষ্ণ চৈতন্য নৱদ্বীপে অৱতাৰ। তোমাৰে তাৰিতে শ্ৰীকৃষ্ণ চৈতন্য নৱদ্বীপে অৱতাৰ। তোমাৰে তাৰিতে तुम्हें न कत दिनही न जने। तुम्हें न कत दिनही न जने। करिले न भव करिले সংসার ভিতরে বলিয়াছে নয়ামে প্রভু হে। এজন ভৌতিক কবি, ভৌতিক ব্যক্তি, আগৰ কবিয়ে এটা কবিতা লিখিছিলে। তো কবিতাটোত কৈছে গাড়ীখন আহি জপনা মুখত, জপনা মানে গেট, গাড়ীখন আহি জপনা মুখত বাট চাই আছে, ৰখি আছে। গাড়ী এখন আহি কেনে কাৰ কাৰণে ৰখি আছে? আমাৰবিলাকৰ কাৰণে ৰখি আছে। থকাজনে তাত মাতিব লাগিছে ওলোৱা হ'ল নে ন। আৰু এজন মানুহ ৰখি আছে। কোনে ৰখি থাকে? কণ্ডাক্টৰ। বাছত গাড়ী হ'লে হেণ্ডিমেন কয় না, হেণ্ডিমেন। তো সেইটো ৰখি আছে আৰু কৈছে আহক 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 আহক। তো কোনে মাতি আছে? ব্যক্তিজন কোন? কোনে মাতি আছে আমাক? প্ৰভুপাদ। কোনে মাতি আছে? প্ৰভুপাদে গাড়ী লৈ আছে। ইস্কনটো হৈছে ভগৱত ধাম যোৱাৰ বাহন। আমি এয়াৰপৰ্টত যাওঁ না, এয়াৰপৰ্টবিলাক থাকে না, তো এয়াৰপৰ্টৰ পৰা ফ্লাইটবিলাক যায় কি নাই? নে চবৰ চবৰ ঘৰে ঘৰৰ পৰা ফ্লাইটবিলাক যায় নে এয়াৰপৰ্টৰ পৰা যায়? যিমান ডাঙৰ মানুহ হ'লে ক'ত যাব লাগিব? এয়াৰপৰ্টত যাব লাগিব না। তো তাৰ পৰা ফ্লাইটবিলাক মেগুৰি গৈ থাকে না। ঠিক তেনেকৈ ইস্কনটো হৈছে স্পিৰিচুৱেল এয়াৰপৰ্ট। ইস্কনটো কি হয়? স্পিৰিচুৱেল এয়াৰপৰ্ট। আৰু ইয়াৰ পৰা বিমানবিলাক কি হ'ব? উৰি থাকিব। পিছে বিমানবিলাক খালী পৰি আছে, কোনো যাবলৈ ইচ্ছা নকৰে। এয়াৰপৰ্ট খালী। কি হৈছে? এয়াৰপৰ্ট খালী। এতিয়া এয়াৰপৰ্টৰ পৰা মানুহবিলাক ওলাই আহিছে, আহি গেটত কৈছে ঐ ভাই বল বল, ফ্লাইট ৰেডি আছে।
নিবৰ কাৰণে আহিছে ঘৰৰ পৰা নেযায় হা সোনকালে আহা বেলি নকৰিবা সিফালে বহুত বাট মানে যাব বহুত দূৰ যাব লাগিব হয় কি না যাব লাগি না গোটেই ৰাতিটো গৈ থাকিলেহে পুৱাতে ওলাবা তাত গোটেই ৰাতিটো যাব লাগিব আৰু কৈছে বয় বস্তু তুমি একো নাবান্ধিবা নালাগে একোকে নিব তো ভগৱানৰ ধামত গ'লে বস্তু লৈ যাব নালাগে বস্তু নিব লাগিব এবাৰ এজন মানুহৰ ঘৰত এজন সাধু আহিলে তো ৰজাৰ ওচৰত আহিলে এজন সাধু ৰজাই কৈছে মহাৰাজ কৃপা কৰক বোলে কি কৃপা লাগে আপোনাক কৈছে মোক কৃপা কৰক মই স্বৰ্গত যাব বিচাৰোঁ বহুত তো সাধুৱে কৈছে আপুনি যাব পাৰিব মই আশীৰ্বাদ কৰিম স্বৰ্গত এটা সমস্যা এটা আছে বোলে কি সমস্যা আছে বোলে তাতে বহুত ডাঙৰ ডাঙৰ মহ আছে কৈছে মস্কিটো আছে মচ্ছৰ বাংলা কি বলে মশা তো সেখানে অনেক মশা আসে তো ৰজাই কৈছে মইতো শুই ভাল পাওঁ যে মশাই কামুৰিলে কেনেকৈ ঘুমাম কৈছে মই বেজি লৈ যাম না কৈছে মই আঁঠুৱা লৈ যাম কৈছে আঁঠুৱা নিব নালাগে তাতে আঁঠুৱা আছে কৈছে ভালেই হ'ব মই আঁঠুৱা লগাই শুই থাকিম কৈছে আঁঠুৱাটো আছে কিন্তু আঁঠুৱাবিলাকত এনে ডাঙৰ ডাঙৰ ফুটা আছে কৈছে মানে মশাদানি আছে কিন্তু ওখানে অনেক ছেদ রয়েছে ও ছেদে মশা ঢুকবে রজাই কইছে আমি বেজি লই যাব কি লিজে বাংলা কি কয় বেজি আমি সুই নিয়ে যাব তাৰপিছত সাধুৱে কৈছে আপুনি সুই নিয়ে যাব আচ্ছা ঠিক আছে লৈ যাব তে ৰজাই ভাবিছে মই সুইটো কেনেকৈ লৈ যাম কোনোবা আছে ব্যক্তি যেটা এই পৃথিৱীৰ পৰা বেলেগ জলকলৈ যাব বেজি লৈ যাব পাৰিব মানে ভালো সুইটো বাদ দেন একটা ভাঙা সুই নিতে পারবে কিছু নিতে পারবে না আমরা যদি ইচ্ছাও করি তাহলে আমার কি কিছু নিতে পারবে না এটা হচ্ছে রিয়েল এখানে কইছে আর নিয়ার দরকার নাই ভগৱানৰ নামত কি আছে সকলো বস্তু আছে আর তাত উলালে সকলোকে পাবা খুজিলে লুকে দিব এইখনি ঘৰ ইয়াতে ৰব নাহা আৰু কোনো দিন আমি গুছি গলে আর ঘুরি আহিম কেতিয়াবা হ্যাঁ কোনো নাহে হ্যাঁ আহে কোন ঘুরি আহে জানে আপোনালোকে কোন ঘুরি আহিব এজন ব্যক্তি আছিল এটাৰ নাম হৈছে কৈলাশৰ কাহিনী শুনিছে আপোনালোকে কৈলাশৰ কাহিনী শুনা নাই কৈলাশ বুলি এজন ব্যক্তি আছিল তো তেওঁৰ 3টামান ল'ৰা আছিল তো নাৰদ মুনি আহিলে এদিন বলে কৈলাশ চলো আমি তোমাকে ভগধামে নিয়ে যাব কৈলাশে কৈছে নাৰদ মুনি আৰু কেইটামান বছৰ মোক টাইম দিয়ক মই যাম আপোনালোকে যাম মই কথা দিছোঁ আপোনালোকে মই যামেই মানে মোৰ ল'ৰাকেইটা আছে না এইটো মানে ডাঙৰ হোৱা নাই মানে খুটি খাব পৰা হোৱা নাই সিহঁতে খুটি খাব অলপ ডাঙৰ হ'লে সিহঁতে যে দায়িত্ববিলাক ল'ব তেতিয়া মই যাম নাৰদ মুনি গুচি গ'ল বহুত বছৰ পিছত আহিছে পিছে কৈলাশ নাই কৈলাশৰ ফটোটো আছে আৰে কৈলাশ ক'ত গ'ল কৈলাশ নাই মানে কৈলাশে দেহ ত্যাগ কৰিলে নাৰদ মুনি দুখ কৰিছে তাক মই নিব ওলাইছিলোঁ সি তেতিয়া নাযায় সি কৈছে কেইবছৰমান নাৰদ মুনি গ'লে আৰু কেইবছৰমান আহোঁতে বহুত সময় পাৰ হৈ গুচি গ'ল তাৰপিছত এতিয়া কুকুৰ এটাই ভুক 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 এনে কৰিছে এইটো কোন আকৌ কুকুৰটোৱে কৈছে মই কৈলাশ তই আকৌ ইয়াতে কি কৰি আছ কৈছে কি কৰিবি এই ল'ৰাকেইটা এতিয়াও বুজা হোৱা নাই সিহঁতে শুই থাকে ৰাতি গেটটো তালা মাৰিবলৈ পাহৰে মই মানে কুকুৰ হৈ আছোঁ মই পহৰা দি থাকোঁ আৰু সিহঁতক তো নাৰদ মুনি কৈছে কৈলাশ এতিয়াতো অকণ বুজ তই এতিয়াতো অকণ বুজে কুকুৰ হলি তই তাৰপিছতো তই বল এতিয়া মোৰ লগত কৈছে নাই অকণমান দায়িত্ব বোলে শেষ হৈ লওক ইহঁতে বুজা হ'লে মই যাম আৰু এইবাৰ মই যাম কথা দিছোঁ আপোনাক কৈছে যাব আমি একটু নাৰদ মুনি গুচি গ'ল আকৌ কেইবছৰমান পিছত আহিছে বোলে কৈলাশ ক'ত কৈলাশ নাই তাৰপিছত এই কৈলাশ ক'ত এই ধান খেতিৰ পথাৰৰ পৰা সাপ এটাই মানে কৈছে মই কৈলাশ সাপৰ ভাষাত কৈছে নাৰদ মুনি কৈছে এই কৈলাশ তই এনেকৈ কি কৰি আছ কৈছে নাই সিহঁতে 11টা বজালৈ শুয়ে নুঠে ই খেতিত নিগুনিয়ে কিমান ধান খাই নষ্ট কৰিলে চোৰে চুৰ কৰি নিয়ে মই সেইকাৰণে ইয়াতে আছোঁ বোলে পহৰা দি আছোঁ বুলি কৈছে
তাৰপিছত নাৰদমুনিয়ে কি কৰিছে গোটেই ল'ৰাকেইটাক মাতিছে এই তহঁতে আচোন তহঁতৰ খেতি পথাৰত বোলে সাপ আছে সাপ একদম ল'ৰাকেইটাই লাঠি চাঠি লৈ গৈ একদম এই সাপ সাপ আৰু সাপ মাৰততো আমি চব এক্সপাৰ্ট এই ধুম ধাম দিছে এই কৈলাশে কৈছে বাবা মই তোৰ দেউতা ফচ 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 এনে কৈ আছে পুৰা ল'ৰাই সাপৰ ভাষা বুজিব দিছে পিটন দিছে মাৰিয়ে পেলালে তাৰপিছত এইবাৰ নাৰদমুনিয়ে লৈ গুচি গ'ল যেতিয়া পিটন খাইছে না পিটন খাইছে বোলে এটা থাকি লাভ নাই আৰু সিহঁতেই নিশিকায় তেনেকৈ ভগৱানৰ মায়া শক্তি এনেকৈ কাম কৰে নহয় আমি ভাবিবই নোৱাৰোঁ সেইকাৰণে কৈছে মায়া জীৱনিকা আচ্ছন্নম অজ্ঞা অধক্ষম অব্যয়ম যিসকল অজ্ঞ ব্যক্তি অন্ধকাৰত আছে তেওঁ অজ্ঞানত আছে তেওঁলোকে অধক্ষস ভগৱান কৃষ্ণৰ দামোদৰৰ এটা নাম হৈছে অধক্ষস অধক্ষস মানে হৈছে অধক্ষজ বাংলাত ক'লে তাৰ মানে কি জানেন না যদি ব্যঞ্জন বর্ণমালাটা আরম্ভ হয় না আরম্ভ কোথা থেকে হয় অ থেকে ক কে বলছে সরি 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 আই এম সরি তো ব্যঞ্জন বর্ণ ক থেকে আর স্বরবর্ণ অ থেকে মানে অ থেকে আরম্ভ হয়ে শেষ কোথায় হয় ক্ষ তারপরে ক্ষ এইভাবে বলা হয়েছে শাস্ত্রে মানে ক আর খ মিলে ক্ষ হয় তো মানে আমরা যতটুকু আমার মেন্টাল স্পেকুলেশন করি এই সংসারে মানে আমরা ব্রেনটাকে করি হ্যাঁ জল্পনা কল্পনা করি সেগুলি কার ভিতরে হয় এই অর থেকে ক্ষর ভিতরে হয় তার বাইরে করতে পারি না হ্যাঁ যতটুকু মানে জল্পনা কল্পনা কোথা থেকে হয় অ আর খ কিন্তু অ থেকে আরম্ভ করে ক্ষ পর্যন্ত যতটুকু আপনি মানসিক জল্পনা করেও ভগবানকে বুঝতে পারে না সেজন্য অ থেকে ক্ষ থেকে যারা কল্পনা করে ভগবানকে পরাভূত করে দেন ওনার মানসিক জল্পনা কল্পনা অধক্ষজ অধ মানে পরাস্ত করে দেন মানে সেই জন্য ওনাকে বলা হয় অধক্ষজ মানে তার মানে হচ্ছে মানসিক জল্পনা কল্পনা করে ভগবানকে কোথায় কখনো বোঝা যাবে না সেজন্য কৃষ্ণের একটা নাম হচ্ছে অধক্ষজ যেমনকি দামোদর কেন নাম দামোদর রশি দিয়ে উদরটাকে বন্ধন করেছে সেই জন্য দামোদর সেই রকম অধক্ষজ কেন তো অর থেকে ক্ষ পর্যন্ত ওই জল্পনা কল্পনা করলেও ভগবানকে বোঝা যায় না সেই জন্য ওনার নাম না কি হলো অধক্ষজ সেজন্য বলছে মায়া মানে কৃষ্ণ এখন মানে ফিরে যাবে কৃষ্ণ এটা ঘুরি যাব দ্বারকালে ঘুরি যাব কুরুক্ষেত্রের যুদ্ধ শেষ হল কুরুক্ষেত্রের যুদ্ধ শেষ হল কৃষ্ণ ঘুরি যাব তো কৃষ্ণক আৰু কেইদিনমান ৰাখিবৰ কাৰণে কুন্তি মহাৰাণীয়ে কি কৰিছে প্ৰাৰ্থনা কৰিছে ভগৱানৰ ওচৰত গৈ কিনে দম দিলে নহ'ব এই ক'ত যোৱা হে ৰুক যাও এনেকৈ ক'লে থাকিব কৃষ্ণ ভগৱানৰ সময়ত কি হ'ব লাগিব নম্ৰ হ'ব লাগিব নমামি শৰম সচ্চিদানন্দ ৰূপম লসত কুণ্ডলম গোকুলে ভজমান নমামেশ্বৰম তো ভগৱানক কি কৰিব লাগিব প্ৰণাম কৰিব লাগিব কুন্তি মহাৰাণীয়ে কৈছে প্ৰাৰ্থনা কৰিব লাগিব এনেই ক'লেতো কৃষ্ণ নৰখিব সেইকাৰণে কৈছে মায়া জৱনিকা আচ্ছন্নম অজ্ঞা অধক্ষজমব্যয়ম ন লক্ষ্যসে মূঢ়দৃশা ন তু নৈত্যধৰো যথা ন লক্ষ্যসে মূঢ়দৃশা যে মূৰ্খ মানুহবিলাকে ভগৱানক কি কৰিব নোৱাৰে বুজিব নোৱাৰে দেখিব নোৱাৰে দে কেনট সি নতু নাট্যধৰো যথা কুন্তি মহাৰাণীয়ে কৈছে যেনেকৈ নাট্যকাৰে অভিনেতা বা অভিনেত্ৰীয়ে তেওঁলোকৰ যদি আভূষণটো সলনি কৰি বস্ত্ৰ পৰিধান বেলেগ অবস্ত্ৰ পৰিধান কৰে তেওঁলোক চিনিব নোৱাৰে ঘৰৰ আত্মীয় স্বজনে চিনিব নোৱাৰে যে মোৰ দেউতা মোৰ মা মোৰ খুৰা মোৰ ল'ৰা ঠিক তেনেকৈ ভগৱানে যদি সংসাৰত এনেকৈ লীলা কৰে তো মানুহ কনফিউজ হৈ যায় মানে কি হৈ যায় ভ্ৰমিত হৈ যায় সেইকাৰণে কৈছে কৃতৱান কিল কৰ্মাণি সহ ৰামেণ কেশৱ অতিমৰ্ত্যানি ভগৱান গুঢ় কপট মানসঃ সেইকাৰণে মানুহৰ নিচিনাকৈ এই জগতত যেতিয়া ভগৱানে লীলা কৰে তো সেইবিলাক চাগে ভ্ৰমিত হৈ যায় আৰু যিসকলে জানে তেখেতসকলে ভগৱানক প্ৰণাম কৰে কি প্ৰণাম কৰে নমামেশ্বৰম সচ্চিদানন্দ ৰূপম লসত কুণ্ডলম গোকুলে ভজমানা নমামেশ্বৰম সচ্চিদানন্দ ৰূপম লসত কুণ্ডলম
Namaste Sudhamne Surati Pidame